যেতিয়া নেকি ইৰাণ দাসৰ দেউতা দুজন ভকত বৰদজনৰ ভাগত সেৱা ল'বলৈ যায়, সেৱা লোৱাৰ অপৰাধত সেই কৈৱৰ্তপুৰৰ দুইজন ভকতক তাৰ বান্ধি থৈ গৰু গোহালি বান্ধি ৰৈছিল, গোবৰ পানীৰে গা ধুৱাইছিল। তেনেকুৱা এটা কৰিছিল যেতিয়া সেই ভাগৱত উৎসৱৰ পৰা ভকত তিনিজন মৰি গাবলৈ আহি আছিল। ইৰাণ দাস নগাঁও কলেজৰ ৩য় বৰ্ষৰ ছাত্ৰ, চাইকেল মাৰি গৈ আছিল ইৰাণ দাস। তেতিয়া সেই ভকত তিনিজনে ক'লে, তহঁতি থাকোঁতে আজি আমাৰ অৱস্থা আহিছে। তেতিয়া ইৰাণ দাসে সেই জেগাতে চাইকেল পেলাইছিল, চাইকেল এৰিছিল। এদিন তেখেতে বাগৰি বাগৰি পালনাম কৰিছিল জালুকুটিত। তাৰপিছত শংকৰদেৱ সংঘ তেখেতে প্ৰতিষ্ঠা কৰিছিল। শংকৰদেৱ সংঘৰ সেই সময়ত পদাধিকাৰী আছিল সুনাম চুতীয়া আৰু উপপ্ৰধানমন্ত্ৰী আছিল ইৰাণ দাস। চাওক আপোনালোকে দুখৰ বিষয়, যদি কোনোবাৰ সংঘৰ ভকত আছে, মই তথ্য সহকাৰে প্ৰমাণ দিব পাৰিম। যেতিয়া নেকি পদাধিকাৰী কামত নাথাকে, পদাধিকাৰী চাৰ্জ পাব লাগে। কিন্তু ইৰাণ দাস 6 বছৰ পদাধিকাৰী থাকিল, তেখেতক শংকৰদেৱ সংঘৰ পদাধিকাৰী আসনত অলংকৃত নকৰালে। কাৰণ পদাধিকাৰী আসনত অলংকৃত কৰালে তেখেতৰ শৰণ ল'ব লাগিব। তেখেত কৈৱৰ্ত সম্প্ৰদায়ৰ মানুহ, কিন্তু তেখেতৰ শৰণ কোনো নলয়। যিটো সময়ত নেকি পশ্চিমবংগৰ পৰা শংকৰদেৱৰ ধৰ্মটো 2 নম্বৰী ধৰ্ম বুলি প্ৰচাৰ কৰিছিল, সেইটো সময়ত অসমত সেই বাঙালী পণ্ডিতক পৰাস্ত কৰিবলৈ কোনো পণ্ডিত নাছিল। একমাত্ৰ ইৰাণ দাস কৰিছিল, য'ত নেকি বৰদোৱানত 14 ঘণ্টা সময় ভাষণ দি ইৰাণ দাসে সেই পণ্ডিতক পৰাস্ত কৰিছিল। যি সভাত নেকি ডক্টৰ মহেশ চন্দ্ৰ ৰোগে ইৰাণ দাসক ভুলৰ মাজতে সম্ভাষণ কৰিছিল। যেতিয়া ৰাইজে কৈছিল জয় ইৰাণ দাসৰ জয়, তেতিয়া ইৰাণ দাসে কৈছিল, কিয় আপোনালোকে ইৰাণ দাসৰ জয় বুলি কৈছে? আপোনালোকে কওক জয় অসমবাসীৰ জয়, জয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জয়। এয়া হিষ্ট্ৰী আমাৰ। আজি ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে নকওঁ, আজি চাওক আম্বেদকাৰ বিষয়ে চাওক। অলপ আগত কৈ গ'ল যে 6জন পণ্ডিতৰ ভিতৰত আম্বেদকাৰ আছিল এজন। এটা কথা চাওক, আম্বেদকাৰ 18টা ডিগ্ৰী অধিকাৰী, কিন্তু জৱাহৰলাল নেহৰু আছিল অনলি ফৰ 1 ডিগ্ৰী অধিকাৰী। আজি পণ্ডিত উপাধি কোনে পাব লাগিছিল? নিশ্চয় মোৰ দৰে 18টা ডিগ্ৰী অধিকাৰী হ'লে পণ্ডিত ডক্টৰ বি আৰ আম্বেদকাৰ হ'ব লাগিছিল। নোপোৱাৰ কাৰণ কি? তেখেত আছিল নিশ্চয় ব্ৰাহ্মণ সম্প্ৰদায় আৰু মূল আম্বেদকাৰ আছিল হৰিজন সম্প্ৰদায়ৰ। প্ৰভুসকল, এতিয়াও যদি কোনোবাই কয় জাত পাতৰ বিচাৰ নাই, হয়, কিন্তু ভিতৰুৱাকে বহুত আছে। মই মোৰ অনুসূচিত জাতি আৰু জনজাতি তৰুণসকলক আহ্বান জনাইছো, মই যদি চাকৰি কৰোঁ আজি মোক ব্ৰাহ্মণ গোসাঁই ছোৱালীজনী দি দিব। মই যদি চাকৰি নকৰোঁ মোক পাকঘৰ সোমাব নিদিয়ে। মই নিজে এইটো প্ৰেক্টিকেলি পাইছোঁ। এইটো সময়তে মই জনাইছোঁ, কিন্তু মোৰ কাষ্টৰ ছোৱালীজনী তেখেতসকলে কেতিয়াও আগলৈ বাধ্য কৰি ল'ব, কিন্তু ভিতৰত বহুত জ্বালা যন্ত্ৰণা থাকিব। এইটো সময়তে সজাগ হ'ব লাগে। আৰু অনুতনীসকলক মই ইৰাণ দাসৰ প্ৰতিষ্ঠিত সদৌ অসম তৰুণ সমাজৰ যুৱ আৰু আধ্যাত্মিকতা সমাজৰ মই সদৌ অসম সাংগঠনিক সম্পাদকৰ দায়িত্বত আছোঁ। আৰু মই অনুসূচিত জাতি ইৰাণ দাসৰ সলনি 1.17 লাখ এজনেই ধৰ্ম প্ৰচাৰকে 17 লাখ শৰণ দিয়া বিশ্ববিদ্যালয়। শংকৰদেৱ সংঘৰ কিছুমান ধৰ্মীয় অনুষ্ঠান আছে, 20 জন প্ৰচাৰক আছে, 20 ফালে শৰণ দিছে, 20টা শৰণীয় হৈছে। কিন্তু মোৰ ইৰাণ আছে 17 লাখ শৰণীয় বনাইছিল বিশ্ববিদ্যালয়। যি ইৰাণ আছে শংকৰদেৱ বঁটা ৰাষ্ট্ৰপতিয়ে দিওঁতেও সেই বঁটা ল'বলৈ যোৱা নাছিল। এনেকুৱা নিৰ্দেশন থকা ব্যক্তি বিৰল আছে। আজি চাওক তৰুণ-তৰুণীসকলক কৈছোঁ, পিতৃ মাতৃ সেৱা কৰিবলগীয়া। মা শব্দটোৰ অৰ্থ যদি সন্ধি ভাঙি চাওঁ, তাত 3টা আখৰ আছে। ম যোগ চৰেয়া যোগ চৰেয়া। ম মানে মহান, অ মানে অন্তৰ আৰু আ মানে আকৰ। যি মহান অন্তৰৰ আকৰ সিয়েই হৈছে মা। পিতৃ মাতৃয়ে কেতিয়াও সন্তানক বেয়া কৰি আকৰ যাব নিদিয়ে। এনেকৈ মই থোৰতে কৈ গ'ল। আৰু এটা কথা কৈ যাওঁ মই শেষত, উই আৰ এডুকেটেড বাট উই আৰ নট কালচাৰেল। আমি শিক্ষিত কিন্তু সংস্কৃতিবান নহয়। যদি আমি সংস্কৃতিবান হ'লোহেঁতেন ৰাতিপুৱা আমি পেপাৰখনত এনেকুৱা প্ৰকাণ্ড খবৰ কেতিয়াও নাপালোঁ হয়। আমি খুব ধুনীয়া বক্তৃতা দিওঁ, মই বক্তৃতা দিছোঁ, কিন্তু মোৰ ল'ৰাটো ফুটফাটৰ মদ খাই পৰি আছে। সেই বক্তৃতাৰ মোৰ কি অৰ্থ থাকিব? কেতিয়াও নাথাকে। প্ৰথমতে নিজৰ ঘৰখন আপুনি ঠিক কৰক, তাৰপিছত এখন সমাজ ঠিক কৰক। সেইটো বিচাৰিলে বিষয়। নিজৰ গৰু গোহালিটো চাফা কৰিব পাৰিলেহে আপুনি এখন সমাজ চাফা কৰিব পাৰিব। এয়া গুৰু নানকে কোৱা কথা।
যিদিনালৈকে আমি এই মহান মহান নেতাসকলৰ বাণীসমূহ ৰক্ষা কৰি থাকিম সেইদিনালৈকে অসমৰ কোনো তৃতীয় শক্তিয়ে আমাক ফেৰাৰ কৰিব নোৱাৰে বুলি মোৰ বিশ্বাস আছে। যদিহে আমি এই সুযোগতে আমি সজাগ নহওঁ তেনেহ'লে আমি যন্ত্ৰণাৰ প্ৰবৃত্তি আছে এলিয়ন্টৰ লগত কৰি দিলে আৰ্তনাদ কৰি প্ৰশ্ন কৰিব লাগিব, where is the life we have lost in living? প্ৰভুসকল ক'বলগীয়া বহুত আছিল, মই জাপ মাৰি যাবলগীয়া হ'ল আৰু শেষত সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত যদি এনেকুৱা অনুষ্ঠান হয় ইলান দাসৰ যিটো পুৰস্কাৰ তাত মই যথেষ্ট সহায় সহযোগিতা আগবঢ়াম আৰু সতীৰাধিকা আৰু ইলান দাসৰ যদি হিষ্ট্ৰী লাগে সেইসমূহ মই দিব চেষ্টা কৰিম। আৰু শেষত সকলো অনুসূচিত জাতি জনজাতীয় সংগঠন ঐক্যবদ্ধ হৈ জাতি উদ্ধাৰৰ কাৰণে কাম কৰিব তাকে কৈ মোৰ চমু বক্তব্য সামৰি মাৰিছোঁ। অসম মাতৃৰ ওচৰত সেৱা জনাইছোঁ, মোৰ দেশ মাতৃৰ ওচৰত সেৱা জনাই মোৰ ভাষণ সামৰি মাৰিছোঁ। জয় হিন্দ। আমার আন্তরিক শুভেচ্ছা থাকি বাংলাদেশের আহিব। এতিয়া মই